ধুবুৰী জিলাৰ ৮৫ নং বৰাইবাৰী আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচন ক্ৰমশঃ অধিক আকৰ্ষণীয় হৈ উঠিছে। আঞ্চলিক পঞ্চায়তখনৰ সদস্য পদত বহু কেইজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে যদিও মূলতঃ কংগ্ৰেছ আৰু AIUDF দলৰ প্ৰাৰ্থীৰ মাজত মৰণপণ যুঁজ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আঞ্চলিক পঞ্চায়ত সমষ্টিখনত কংগ্ৰেছ দলৰ পৰা আব্দুৰ ৰছিদ আৰু AIUDF দলৰ পৰা আশৰাফুল ইছলামে সমানে চলাইছে এতিয়া প্ৰচাৰ অভিযান। কংগ্ৰেছ দলৰ প্ৰাৰ্থী আব্দুৰ ৰছিদে আজি চৰচাপুৰীত ভোটাৰৰ ঘৰে ঘৰে গৈ এনেদৰে মাৰাথন প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ধুবুৰী গৌৰীপুৰৰ আটানী উন্নয়ন খণ্ডৰ আটাইকেইখন আঞ্চলিক পঞ্চায়ত কংগ্ৰেছৰ দখলত থাকিব বুলি আব্দুৰ ৰছিদে দাবী কৰাৰ লগতে তেওঁৰ জয় নিশ্চিত বুলি মন্তব্য কৰিছে। নিৰ্বাচনত জয়ী হৈ ৰাইজৰ লগত থাকি ৰাইজৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি লৈ ভোটাৰক মোহিত কৰাৰ প্ৰচেষ্টা চলায় কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰছিদে। আসসালামু আলাইকুম, মোৰ নাম আব্দুর রশিদ শেখ। মই ৭ নং আটানী আঞ্চলিক পঞ্চায়তের অন্তর্গত ৮৫ নং বৰাইবাৰী গাঁও পঞ্চায়তৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনীত এজন কাউন্সিলৰ পদৰ প্ৰাৰ্থী। আপনি যে মই প্ৰথমৰ পৰাই সিদ্ধান্ত লৈছোঁ যে মই প্ৰত্যেকখন ঘৰে ঘৰে যাম, মানুহৰ পৰা দোৱাৰ আশীৰ্বাদ ল'ম। মই যিখিনি পাইলোঁ মানে প্ৰত্যেকজন মানুহে মোক আশীৰ্বাদ দিছে, সহায় সহযোগিতা আগবঢ়াইছে। মই ইয়াতে বুজি পাইছোঁ যে প্ৰত্যেকজন মানুহ মোৰ লগত আছে। চাওক, মই যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আছোঁ, মই প্ৰতিদ্বন্দ্বী মই নাভাবোঁ। আমাৰ ইয়াত AIUDF দলৰ পৰা যে আছে আশৰাফুল ৰহমান, তেখেতে যদিও আমাৰ এতিয়া বিধায়ক আছে, তেখেতে যিখিনি মানে প্ৰতিদ্বন্দ্বিতা কৰিব মই সিমান প্ৰতিদ্বন্দ্বী বুলি নাভাবোঁ। কাৰণ আমাৰ ৰাইজে AIUDF দলক প্ৰত্যাখ্যান কৰিছে এতিয়া। আৰু যোৱা MP ইলেকশ্যন যিটো হৈ গ'ল, তাতে আপোনালোকে চাইছে যে আৰু UDFৰ ওপৰত কিমান মানুহৰ আক্ৰোশ নাই, মানে সিমান কি নহ'ব। আৰু সাংসদ ৰকিবুল হুছেইন যিদৰে ভোটত জিকিছিলে, যেনেধৰণৰ মানে বঁটা বলিছিলে, তেনেকুৱা আছে নেকি? নিশ্চয়। আমাৰ এতিয়া আমি ৰাইজৰ ঘৰে গৈছোঁ, সকলো মানুহে তেখেতে কৈছে যে আমি যেনেকুৱা ৰকিবুল হুছেইন জয়লাভ কৰাইছোঁ, নিশ্চয় আমাৰ কাউন্সিলৰ বা জিলা পৰিষদ যে আছে তেখেতে তেনেকৈ জয়লাভ কৰিব। আপুনি জিকিলে কেনেধৰণে আগবাঢ়িব, কেনেধৰণে ৰাইজৰ কাম কৰিব? আমি ৰাইজৰ ওচৰত যাম, ৰাইজৰ সমস্যাখিনি চাম, ৰাইজৰ সমস্যা ৰাইজৰ লগত বহিম। সমস্যাটো শেষ নাই। আমি ৰাইজে যিটো সমস্যা আছে ৰাইজক লৈ মানে সেইখিনি সমস্যা সমাধানৰ কাৰণে আগবাঢ়ি যাম। চাওক, তেখেতে অভিনয় জানে, কান্দাটো অভিনয়। আমি কান্দি এই 5 বছৰ মানুহে এই ভুল নাযাব। সেই কান্দাটো তেখেতে অভিনয়, কান্দিলে যে ভোট দিব সেইটো নহয়। আচল মানুহে কি হৈ আছে, আমাৰ এই অসমত কি ঘটি আছে, AIUDF দলে যে আমাৰ অসমখন মানে শেষ কৰিলে, মানে তাৰ কাৰণে BJP আহিছে, হয় নে নাই? সেই BJP অহাৰ কাৰণে আমি BJP যদি ধ্বংস কৰিব বিচাৰোঁ, তেনেহ'লে কি কৰিব লাগিব? আমাৰ AIUDF প্ৰত্যাখ্যান কৰিব লাগিব। সেইটো ৰাইজে গম পাইছে। AIUDF আৰু আমাৰ পঞ্চায়তত চৰ্চাপুৰীৰ যিখিনি আপুনি ঘূৰিলে, চৰ্চাপুৰীৰ ভোটাৰৰ মনোভাৱ কেনেকুৱা? ভোটাৰৰ মনোভাৱ মই ভালেই পাইছোঁ। আমি যেতিয়া যাৰ ঘৰত গৈছোঁ, আমাক সকলোৱে আঁকোৱালি লৈছে যে আমাৰ দলৰ মানুহ আহিছে। মানে সিহঁতে কৈছে আমাৰ দল মানে কি, আমাৰ ৰাইজৰ দল, আমাৰ কংগ্ৰেছৰ ৰাইজৰ দল। আমাক বহুত সঁহাৰি জনাইছে, বহুতো আঁকোৱালি লৈছে। জিকিব বুলি নিশ্চিত আমি খাটাং সেইটো কোনোদিনো হ'ব নোৱাৰে। কাৰণ আমাৰ এই ৭ নং আটানী আঞ্চলিক পঞ্চায়ত 16খন পঞ্চায়ত আছে। আমি প্ৰায় প্ৰত্যেকখন পঞ্চায়ত জয়লাভ কৰিম। আমাৰ ইয়াত AIUDF এটা চিট দখল কৰিব নোৱাৰিব। আমাৰ এটা গঠন কৰাটো এইটো অবাস্তৱ কথা। এতিয়া ভোটাৰক কি ক'ব? আমি ভোটাৰক এইটোৱে ক'ম, আমি সকলো ভোটাৰক মানে কোৱাৰ যদি অনুৰোধ কৰোঁ, সকলোৱে যাতে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হাতৰ ভোট দিয়ে, আমাক বিপুল ভোটত যাতে জয়লাভ কৰে, সেইখিনি লৈ আমি ৰাইজক অনুৰোধ জনাইছোঁ। যিটো আশা যে আমাৰ যিটো আশাবুল যুৱ নেতা, যিবিলাক নেতা আছে সেইবিলাক নেতাৰ আপোনালোকে চাইছে, বিগত দিনেও নেতা আছিল। সিহঁতৰ ৰাজনীতি নহয়, সিহঁতৰ খালি মিছা প্ৰলোভন দি আছে। এই প্ৰলোভনে সকলো ৰাইজে তদন্ত কৰি আছে যে এবাৰ আশাবুলক বিপুল হাৰে ভোট দি জয়যুক্ত কৰিব বোলে সকলো ৰাইজে। গাঁও পঞ্চায়তৰ ভোটাৰে কৈছে যে জয়ৰ দিশে আগবাঢ়িছে, আপুনি ভোটাৰে কৈছে আশৰাফুল জয়ৰ দিশে আগবাঢ়িছে। সকলো ৰাইজে মই মুৰব্বীৰ দোৱা আছে, ৰাইজৰ দোৱা আছে, আমাৰ যুৱ বন্ধুসকলৰ দোৱা আছে। সকলো বন্ধুই দোৱা কৰিছে, মা বাবা দোয়া করেছে, উপরে আল্লাহ আছে। আমি
ওলাই আহিছোঁ সকলো ৰাইজ আমাৰ লগত আছে বিপুল হাৰে ভোট দি আমাক 7 তাৰিখত ভোট দি জয়যুক্ত কৰিব আঞ্চলিক পঞ্চায়ত হয় সেইটো 85 বৰাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মই কাৰ লগত প্ৰতিনিধিত্ব হ'ব বুলি ভাবে মোৰ লগত কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহয় গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোডাৰ প্ৰতিবেদন অমৃত নিউজ 24 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ